নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম গুৱাহাটীৰ পৰা উজনিলৈ সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰা জাগিৰোড ধৰমতুল ৰহাত জন আশীৰ্বাদ যাত্ৰাক বিপুল আদৰণি সোণাপুৰত মুকলি হল চৰকাৰী বৃদ্ধাশ্ৰম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই বৃদ্ধাশ্ৰম গুভা ট্ৰাইবেল ব্লক ভংগ কৰি জাগিৰোড নগৰ সমিতি গঠনৰ তীব্ৰ বিৰোধিতা কেইবাটাও তিৱা জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ জাগিৰোডত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট সহ এটা সৰবৰাহকাৰীক আটক এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত গুৱাহাটীৰ পৰা উজনিলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰা জাগিৰোড ধৰমতুল ৰহাত জন আশীৰ্বাদ যাত্ৰাক বিপুল আদৰণি প্ৰথমতে জাগিৰোডত উপস্থিত হৈ এক ভাষণত নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়িব খুজিছে বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে এই যাত্ৰাত সাৰথী হ'ল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অন্যান্য সাংসদ মন্ত্ৰী গুৱাহাটীৰ পৰা উজনিলৈ সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰা জাগিৰোড ধৰমতুল ৰহাত জন আশীৰ্বাদ যাত্ৰাক বিপুল আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে দেশৰ আন ঠাইৰ লগতে অসমতো অনুষ্ঠিত হয় জন আশীৰ্বাদ যাত্ৰা বিজেপি শাসিত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম কাজসমূহৰ জনপ্ৰিয়কৰণৰ উদ্দেশ্যে আয়োজন কৰা এই জন আশীৰ্বাদ যাত্ৰাৰ বিশেষ কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে দেওবাৰে জাগিৰোডত উপস্থিত হয়হি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মোদী মন্ত্ৰীসভাৰ জাহাজ বন্দৰ জলপথ আৰু আয়ুষ মন্ত্ৰালয় বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগত কেইবাজনো মন্ত্ৰী সাংসদ আৰু বিজেপি নেতৃত্বক সাৰথী কৰি সেইদিনা গুৱাহাটীৰ পৰা উজনিলৈ যাত্ৰা কৰে প্ৰথমে জাগিৰোডত উপস্থিত হৈ এই আশীৰ্বাদ যাত্ৰাত ভাগ লোৱা সোণোৱালক সংগ দিয়ে অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ৰাজ্যসভাৰ সাংসদ তথা অসম বিজেপিৰ মুখ্য মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছা যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আদি বিজেপিৰ অন্যান্য নেতৃত্বই এই উদ্দেশ্যে জাগিৰোডত আয়োজন কৰা সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি সমগ্ৰ দেশ আগবাঢ়ি গৈছে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবৰ্ষক আজি বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব খুজিছে দেশত গণতান্ত্ৰিক ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ নিমিত্তে প্ৰধানমন্ত্ৰী মোদীয়ে সবল নেতৃত্ব দি আহিছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে সোণোৱালে কয় গণতন্ত্ৰত ৰাইজেই হৈছে সৰ্বোচ্চ শক্তি ৰাইজৰ সহযোগিতা অবিহনে গণতন্ত্ৰৰ শক্তি বৃদ্ধি নহয় ৰাইজে সদিচ্ছা আৰু আন্তৰিকতাৰে এই ব্যৱস্থাত অংশগ্ৰহণ নকৰিলে গণতন্ত্ৰৰ পথাৰত মূল্যবোধ প্ৰতিষ্ঠা নহয় ইফালে তেওঁ ভাৰতবৰ্ষৰ দৰে দেশ এখনক দীৰ্ঘকাল শাসন কৰা কংগ্ৰেছ দলক চোকা ভাষাৰে সমালোচনা কৰে তেওঁ প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি কয় মোদী মন্ত্ৰীসভাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা 5জনক কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে গুৰুদায়িত্ব দিয়া হৈছে দ্বিতীয়জনীয় কাৰ্যসূচী জন আশীৰ্বাদ যাত্ৰাৰ সফল ৰূপ দিয়াৰ বাবে আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী আৰু এই জাগিৰোড সমষ্টিৰ জনপ্ৰিয় বিধায়ক কৰ্ম উদ্যোগী পীযুষ হাজৰিকা ডাঙৰীয়াই বিশেষ ভূমিকা পালন কৰিছে তেখেতৰ তত্ত্বাৱধানত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী সফল কৰা হ'ব আৰু ইয়াতো মই দেখিলোঁ যে জাগিৰোডবাসী ৰাইজেও আন্তৰিকতাৰে এই পক্ষৰ ৰদতো আহি পেলাই এই যাত্ৰাক সফল ৰূপ দিয়াৰ বাবে মাননীয় দেশৰ আদৰ্শবাদী নেতা আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলক অধিক ভাল পোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ যেনেধৰণে ৰাইজ ওলাই আহিছে তাৰ বাবে মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ
সাংবাদিক বন্ধুসকল আপোনালোকো ধন্যবাদ জনাইছোঁ। আপোনালোকে এই ৰ'দত বহুত কষ্ট স্বীকাৰ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যোৱা 7 বছৰীয়া প্ৰধানমন্ত্ৰী কাৰ্যকালত যিমান উল্লেখযোগ্য পদক্ষেপ আৰু সিদ্ধান্ত আৰু সহযোগিতা আগবঢ়ালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। তেখেতৰ ওচৰত আমি চিৰকৃতজ্ঞ। উজনিলৈ কৰা এই যাত্ৰাৰ সময়ত আশীৰ্বাদ যাত্ৰাৰ দলটোৱে জাগিৰোডৰ লগতে সীতাজখলাতো এখন সভাত ভাগ লয়। ইয়াৰ পিছতে পলাশগুৰিত উপস্থিত হৈ অসুস্থ প্ৰবীণ বিজেপি নেতা পদ্মকান্ত কাকতিৰ স্বাস্থ্যৰ বুজ লয়। দলটোৱে ধৰমতোলৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে। এই সমগ্ৰ যাত্ৰাপথত দলটোক বিভিন্ন সাংস্কৃতিক দল অনুষ্ঠান তথা বিশিষ্ট ব্যক্তিয়ে শৰাই, জাপি, গামোচা, চেলেং, ফুলৰ থোপা আদিৰে বিপুলভাৱে আদৰণি জনোৱা পৰিলক্ষিত হয়। জন আশীৰ্বাদ যাত্ৰাৰ অংশস্বৰূপে দেওবাৰে ৰহাতো উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মন্ত্ৰীগৰাকীয়ে ৰহাৰ ঐতিহ্যমণ্ডিত জোঙাল বলহুগড়ত উপস্থিত হৈ তিৱা বীৰ ৰজা জোঙাল বলহুৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তিৱাসকলৰ পৰম্পৰাগত গীত মাতেৰে আদৰণি জনোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা, ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাস, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হয় ৰহাৰ ফুলগুৰিত। ফুলগুৰিত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ লগত মত বিনিময় কৰাৰ লগতে এখন সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক সমালোচনা কৰে। এই যাত্ৰাত সহায় কৰিছে। আমি দেখিছোঁ অসম চৰকাৰৰ ফালৰ পৰা যিখিনি আমি কৈছোঁ সেইখিনি ব্যৱস্থা ইতিমধ্যে কৰা হৈছে, যাৰ কাৰণে এই যাত্ৰা সফল হৈছে বুলি মই নিজেই কৈছোঁ। কাৰণ মই 10 বছৰ বিধায়ক আছিলোঁ আৰু 2বাৰ সাংসদ হৈছোঁ। এনেধৰণৰ সুবিধা সা সুবিধাবিলাক কেতিয়াও আমি পোৱা নাই, কিন্তু প্ৰথমবাৰৰ কাৰণে পাইছোঁ চৰকাৰৰ ফালৰ পৰা। এই যাত্ৰাত ইতিমধ্যে মই এটা সময়ত পদযাত্ৰা আৰম্ভ কৰিছিলোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে। আমি ৰথযাত্ৰা আৰম্ভ কৰিছিলোঁ। এনেকৈ বহুত যাত্ৰা আৰম্ভ কৰি আজি অসমত চৰকাৰ আহিছে। এইকাৰণে যাত্ৰাৰ বিষয়ে মই বিতংভাৱে জানো, কিন্তু এই যাত্ৰা যিটো আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিছোঁ ইয়াত আমি চৰকাৰৰ পূৰ্ণ সহযোগ পাইছোঁ। সোণাপুৰত মুকলি কৰা হয় চৰকাৰী বৃদ্ধাশ্ৰম। শুকুৰবাৰে সোণাপুৰৰ দিগাৰুত এই বৃদ্ধাশ্ৰমখন মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম পৰ্যায়ত 60গৰাকী বৃদ্ধাক ৰাখিব পৰাকৈ কোঠা নিৰ্মাণ কৰা এই বৃদ্ধাশ্ৰমখনৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে মাদাৰ অল্ড এজ হোম কৰ্তৃপক্ষক। সোণাপুৰত মুকলি কৰা হয় চৰকাৰী বৃদ্ধাশ্ৰম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই বৃদ্ধাশ্ৰমখন। শুকুৰবাৰে সোণাপুৰৰ দিগাৰু গেটত মুকলি কৰা হয় এখন চৰকাৰী বৃদ্ধাশ্ৰম। সমাজ কল্যাণ বিভাগৰ দ্বাৰা 3 কোটি 5 লাখ টকা ব্যয়েৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হয় এই বৃদ্ধ আৱাস। লগতে জ্যেষ্ঠ নাগৰিকৰ বাবেও এটি ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জীৱনৰ বিয়লিবেলা পৰিয়ালৰ পৰা অৱহেলিত হৈ অন্ন, বস্ত্ৰ, বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা লোকসকলৰ বাবে ৰাজ্য চৰকাৰে লৈছে এই বিশেষ পদক্ষেপ। আমাৰ বাবে এক প্ৰকাৰ এনেকুৱা এটা দিন আহিছে আমাৰ ৰাজ্যখনতো যে আমাৰ পিতৃ মাতৃক আমি বৃদ্ধাশ্ৰমত থ'বলগীয়া হৈছে। কিছুমানৰ সন্তান নাথাকে, পৰিৱেশ পৰিস্থিতিত একেলগে সকলো আইতাসকল একেলগে থকাৰ প্ৰয়োজনীয়তা আছে, তাক আমি নুই কৰিব নোৱাৰোঁ। কিন্তু আনফালে এচাম বৃদ্ধ পিতৃ মাতৃ আমাৰ ওচৰলৈ আহিছে, তেওঁলোকৰ হয়তো সন্তানো আছে আৰু সন্তানে পিতৃ মাতৃক ৰাখিব পৰাৰ, ভালকৈ ৰাখিব পৰাৰ ক্ষমতাখিনিও ভগৱানে তেওঁলোকক দিছে। কিন্তু যিকোনো কাৰণতে নহওক কিয় তেওঁলোকে নিজৰ দায়িত্ব পালন কৰা নাই
আৰু পিতৃ মাতৃক আমি ৰাখিবলগীয়া হৈছে। সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰম নামেৰে নামাকৰণ কৰা এই বৃদ্ধাশ্ৰমখনত উপলব্ধ সকলো সা সুবিধা। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত ৬০গৰাকীকৈ নিৰাশ্ৰয় বৃদ্ধাক ৰাখিব পৰাকৈ কোঠা নিৰ্মাণ কৰা হৈছে এই বৃদ্ধাশ্ৰমখনত। ইয়াত আছে আহাৰ গ্ৰহণৰ বাবে বিশাল সুকীয়া কক্ষ। বৃদ্ধাশ্ৰমখন পৰিচালনাৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে মনালিসা ছ'চাইটিৰ অন্তৰ্গত মাদাৰ অল্ড এজ হোম কৰ্তৃপক্ষক। হয়, আজি পোনপ্ৰথমে চৰকাৰক শুভেচ্ছা জনাইছোঁ। আজি চৰকাৰৰ সম্পূৰ্ণ 100টা দিন সম্পূৰ্ণ হ'ল আৰু আজি এই শুভক্ষণত আমাৰ এই সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ এই চৰকাৰী আৱাসগৃহটোৰ দায়িত্ব আমাৰ মাদাৰ বৃদ্ধাশ্ৰমক দিছে আৰু আমি দৃঢ় সংকল্প লৈছোঁ যে খুব ধুনীয়াকৈ এই আৱাসগৃহটো চৰকাৰে যি বিশ্বাসত আমাক দিছে আমি সেই বিশ্বাসটো ৰাখিম আৰু ধুনীয়াকৈ এই আৱাসগৃহটো চলাই লৈ যাম। আমাৰ মাদাৰ বিদ্যাবাসৰ ফালৰ পৰা 30গৰাকী ককা আইতা ইয়ালৈ লৈ আহিছোঁ। যিহেতু ইয়াত গোটেইখিনি আইতা আনিব পৰা নাই, ইয়াত চিটৰ সুবিধাটো খুব কম, সেয়েহে বাকীখিনি আমাৰ হাতীগাঁও সিজুবাৰীতে আছে। গতিকে যিকেইগৰাকী আইতা ইয়াত আনিছোঁ আমি খুব ধুনীয়াকৈ এই আৱাসগৃহটো চলাই লৈ গৈ থাকিম আৰু সদায় চেষ্টা ৰাখিম যাতে আমাৰ কিছুদিন আগতে যিটো সমস্যা আমাৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হৈছিলে তেনেকুৱা ভুল যাতে আমাৰ পৰা আৰু নহয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই কাৰ্যসূচীতে ৰাজ্যজুৰি নিৰ্মাণ হ'বলগীয়া মডেল অংগনবাড়ী কেন্দ্ৰৰো প্ৰতীকী আধাৰশিলা স্থাপন কৰে। লগতে এই অনুষ্ঠানতে 20গৰাকী দিব্যাংগক হুইল চেয়াৰ প্ৰদান কৰা হয়। লগতে বৃদ্ধসকলৰ বিভিন্ন সমস্যা জনাবৰ বাবে 14567 নম্বৰৰ এটা হেল্পলাইন নম্বৰো মুকলি কৰা হয় এই কাৰ্যসূচীত। আমাৰ চৰকাৰে 100 দিন সম্পূৰ্ণ কৰিলে। সংবাদ মাধ্যমে আজিৰ পৰা 2 মাহ আগত আমাৰ মাদাৰ্ছ অল্ড এজ হোমত যি অলপ বিসংগতি চলিছিল সেই বিষয়ে ৰাইজ আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেতিয়া আমি সংকল্প লৈছিলোঁ যে 100 দিনত আমি এটা সুন্দৰ অল্ড এজ হোম বনাম আৰু তাৰ পৰা কিছু আই মাতৃক আমি সোণাপুৰলৈ লৈ আহিম। আজি সেই কামটো আমি সম্পূৰ্ণ কৰিলোঁ। সমাজ কল্যাণ বিভাগ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আমাৰ গোটেই টিমটোৰ প্ৰচেষ্টাত আজি এই সুন্দৰ কামটো সম্পন্ন হ'ল। মই আটাইলৈ ধন্যবাদ জনাইছোঁ আৰু এই মহান কামটোৰ লগত নিজক জড়িত কৰি মই নিজেও পবিত্ৰ অনুভৱ কৰিছোঁ। মুকলি কৰা এই কাৰ্যসূচীত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ছেভ পবিতৰা ছেভ ৰাইনো শ্লোগান লৈ মৰিগাঁৱৰ 6 যুৱকৰ বাইক ৰেলী। বৃহস্পতিবাৰে পবিতৰা অভয়াৰণ্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে 6 যুৱকৰ মৰিগাঁৱৰ পৰা সুদূৰ লাডাখলৈ এক দুঃসাহসিক যাত্ৰা। ছেভ পবিতৰা ছেভ ৰাইনো শ্লোগান লৈ 6 যুৱকৰ বাইক ৰেলী। মৰিগাঁৱৰ পৰা সুদূৰ লাডাখলৈ বাইকেৰে দুঃসাহসিক যাত্ৰা। অসমৰ পৰ্যটন ক্ষেত্ৰখনত বিশেষ ভূমিকা থকা এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে সুদূৰ লাডাখলৈ বাইকেৰে যাত্ৰা। এশিঙীয়া গড়ৰ সুৰক্ষাৰ বাবে ছেভ পবিতৰা ছেভ ৰাইনো শ্লোগানেৰে বৃহস্পতিবাৰে বাইকেৰে এক ব্যতিক্ৰমী যাত্ৰা আৰম্ভ কৰে মৰিগাঁৱৰ 6 যুৱকে। মৰিগাঁও জিলাৰ পৰা লাডাখলৈ প্ৰায় 6000 কিলোমিটাৰ পথ অতিক্ৰম কৰিব এই যুৱককেইজনে। বিশ্ব প্ৰসিদ্ধ এশিঙীয়া গড় আৰু অসম গৌৰৱ এশিঙীয়া গড়ৰ আমি প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে মৰিগাঁৱৰ পবিতৰাৰ পৰা আমি লাডাখলৈ এক যাত্ৰা আৰম্ভ কৰিছোঁ। এই যাত্ৰাত আমাৰ উদ্দেশ্য এটাই হ'ব যে আমাৰ এশিঙীয়া গড়ৰ সংৰক্ষণ হওক। এনে বাহিৰৰ পৰা মানুহবিলাক যিমান পৰ্যটকবিলাক আহে, পৰ্যটকবিলাকে সাধাৰণতে যেনে কাজিৰঙাটো মানে কি বেছিকৈ চিনি পায় বা বেছি ফ'কাছটো হোৱাৰ কাৰণে তাৰ পৰা হয়। গতিকে আমি ভাবিছোঁ ভাৰতবৰ্ষৰ যোনকেইখন ৰাজ্যৰ মাজেদি আমি যাম, এই ৰাজ্যকেইখনৰ যিমানকেইটা অংশ চুই যাম আমি, সেই অংশ চুই যোৱাৰ লগতে আমি যিমানবিলাক দোকান পাম বা হোটেলবিলাক পাম, য'ত আমি ৰাতি ষ্টে কৰিম, সেই সময়ত আমি এই পবিতৰাৰ বিষয়ে, পবিতৰা গড়ৰ বিষয়ে আমি
ৰাইজক সজাগ কৰিবলৈ বা বুজাবলৈ চেষ্টা কৰিম যে আমাৰ মৰিগাঁৱতো পবিতৰা এশিঙীয়া গড়ৰ পবিতৰা বিচৰণ আছে। গতিকে এইটোৱে আমাৰ মটিভ হ'ব। আমি প্ৰায় এই যাত্ৰাত আমি প্ৰায় 5,500 পৰা 6,000 কিলোমিটাৰ অতিক্ৰম কৰিম। এই উদ্দেশ্যে সেইদিনা জাগিৰোডৰ জাগিভকত গাঁৱৰ হোমেন বৰগোহাঁই পথৰ পৰা আনুষ্ঠানিক যাত্ৰা আৰম্ভ কৰে যুৱককেইজনে। 4খন মটৰ চাইকেলেৰে মুঠ 6জন যুৱকে গড়ৰ লগতে পবিতৰা অভয়াৰণ্য সুৰক্ষাৰ বাবে কৰা যাত্ৰাৰ আৰম্ভণিতে জাগিভকত গাঁৱৰ সৃষ্টি প্ৰকাশৰ তৰফৰ পৰা যুৱককেইজনক সম্বৰ্ধনা জনোৱা হয়। 6 যুৱকৰ এই প্ৰচেষ্টাক সহযোগ কৰে গ্ৰন্থ প্ৰকাশন গোষ্ঠী সৃষ্টি প্ৰকাশে। মৰিগাঁও জিলাৰ পৰা 6জন যুৱকে মৰিগাঁও পবিতৰা অসমৰ পৰা লাডাখলৈ যাত্ৰা আৰম্ভ কৰিছে। ছেভ পবিতৰা ৱাইল্ড লাইফ এণ্ড ছেভ ৰাইনো এক বাৰ্তা প্ৰেৰণৰ অৰ্থে। আৰু পবিতৰা অভয়াৰণ্যখন হৈছে এশিঙীয়া গড়েৰে পৰিপূৰ্ণ এখন অভয়াৰণ্য। গুভা ট্ৰাইবেল ব্লক ভংগ কৰি জাগিৰোডত নগৰ সমিতি গঠনৰ তীব্ৰ বিৰোধিতা। শনিবাৰে 6 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে কেইবাটাও তিৱা জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ। চৰকাৰে নিৰ্দেশ নামানিলে চৰকাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জংগী আন্দোলনৰ সকিয়নি প্ৰতিবাদকাৰীসকলৰ। গুভা ট্ৰাইবেল ব্লক ভংগ কৰি জাগিৰোড নগৰ সমিতি গঠনৰ তীব্ৰ বিৰোধিতা। কেইবাটাও তিৱা জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ। চৰকাৰী নিৰ্দেশ বাতিল কৰাৰো দাবী তিৱা সংগঠনৰ। গুভা ট্ৰাইবেল ব্লক ভংগ কৰি জাগিৰোড টাউন কমিটি গঠন কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে জাগিৰোডত প্ৰতিবাদ। শনিবাৰে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে জাগিৰোড গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে জাগিৰোড ট্ৰাইবেল সংঘ, গুভা ট্ৰাইবেল ব্লক সুৰক্ষা সমিতি, সদৌ তিৱা ছাত্ৰ সন্থা আৰু ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ বিষয়ববীয়াসকলে। এই প্ৰতিবাদৰ মাধ্যমেৰে জাগিৰোড উন্নয়ন প্ৰাধিকৰণ ভংগ কৰা, তিৱা স্বায়ত্ত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰি ভূমিস্বত্ব প্ৰদান কৰা, জনজাতিসকলে ভোগ দখল কৰি থকা টৌজি মাটিৰ পট্টা প্ৰদান কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে তিৱা সংগঠনসমূহে। জাগিৰোড ট্ৰাইবেল বেল্ট এণ্ড ব্লক ভংগ হোৱাটো আমি নিবিচাৰোঁ আৰু ইয়াক চৰকাৰে সুৰক্ষা দিয়াৰ কাৰণে আইন প্ৰণয়ন কৰক। আমাৰ তিৱা সাহিত্য পৰিষদক ভূমিৰ অধিকাৰ তেখেতসকলে প্ৰদান কৰক। আমাৰ ভূমি মেইন হৈছে, ভূমি নহ'লে আমি জনজাতিসকল আমি ক'ত থাকিম? গতিকে আমাৰ ভূমি অধিকাৰৰ কাৰণে আমি তিৱা সাহিত্য পৰিষদ আমি আনিছিলোঁ, চৰকাৰৰ ওচৰত আন্দোলন কৰি আমি আদায় কৰিছিলোঁ, কিন্তু আমাক এতিয়ালৈকে ভূমি অধিকাৰ দিয়া নাই। আমাক ভূমি অধিকাৰ চৰকাৰে সোনকালে দিয়ক, তাৰপিছত জাগিৰোডক টাউন কমিটি কৰে, কিবা নগৰ সমিতি কৰে, চৰকাৰে কৰি থাকক। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত পীযুষ হাজৰিকা মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই আদি শ্লোগান দি চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে চৰকাৰী নিৰ্দেশ বাতিল নকৰিলে ইয়াৰ বিৰুদ্ধে জংগী আন্দোলনৰো সকিয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। আমি মৃত্যুৰ আগমুহূৰ্তলৈকে আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত যি আন্দোলনৰ সূচনা কৰাৰ প্ৰয়োজন আছে, এই আন্দোলন নিশ্চিত আমি বলিষ্ঠ ৰূপত আৰু বলিষ্ঠ সংযমৰ মাজেৰে আমি আগবঢ়াই নিম। প্ৰথম কথাটো হৈছে যে আজি এই কাৰ্যসূচী ঘোষণা কৰাৰ মূল উদ্দেশ্যটো হৈছে যে অসম চৰকাৰৰ বিশিষ্ট এজন প্ৰভাৱশালী মন্ত্ৰী আৰু বিধায়কৰ সহযোগত মৰিগাঁও 8টাকৈ ট্ৰাইবেল ব্লকৰ ভিতৰত ঐতিহাসিক গুভা ট্ৰাইবেল ব্লকটোক ভংগ কৰি, অৰ্থাৎ সংৰক্ষণমুক্ত কৰি
ইয়াত টাউন কমিটি গঠন কৰা এটা চেষ্টা চলাইছে। ইতিমধ্যে প্ৰাধিকৰণ আইনৰ জৰিয়তে 3064 একৰ মাটি ইতিমধ্যে মানে এই উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত হৈ আছে। গতিকে এই আহিতে আকৌ টাউন কমিটি গঠন কৰা যিটো ব্লু প্ৰিণ্ট বা যিটো ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিছে, এই ষড়যন্ত্ৰত আমি কেতিয়াও সফল হ'ব নিদিওঁ। এইকাৰণে নিদিওঁ, এই আইন বলবৎ কৰিবলৈ যদি টাউন কমিটি গঠন কৰা হয়, তেতিয়াহ'লে ইয়াত আমাৰ পূৰ্বপুৰুষসকলে দি থৈ যায় মাটি বাৰী সাৰ সম্পত্তি ভাষা কৃষ্টি সংস্কৃতি পৰম্পৰা ৰীতি নীতি এই সৰ্বকালৰ কাৰণে হেৰাই যাব। আমছৈত নাৰী সৰবৰাহৰ ঘটনা 6 বছৰৰ পিছত নিজ গৃহলৈ উভতি আহিল এগৰাকী ভুক্তভোগী যুৱতী। নাৰী সৰবৰাহৰ এই ঘটনাত অভিযুক্ত এগৰাকী মহিলাক মঙলবাৰে আটক কৰিছে আৰক্ষীয়ে। অৱশ্যে মূল অভিযুক্ত এতিয়াও পলাতক। 6 বছৰৰ পূৰ্বে আমছৈৰ গাৰুগাঁৱৰ এই যুৱতীগৰাকীক সংস্থাপনৰ প্ৰলোভন দি নাৰী সৰবৰাহকাৰী চক্ৰই বিক্ৰী কৰিছিল হাৰিয়ানাত। আমছৈৰ ডালিমবাৰীৰ ৰমা দাস নামৰ এজন নাৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। চক্ৰটোৱে যুৱতীগৰাকীক বিক্ৰী কৰিছিল 1.5 লাখ টকাত। ৰমা দাসক এই কামত সহায় কৰিছিল বায়েক খেম্বালা দাসে। दारिमबाड़ी का, हाँ पहचानता हूँ उसको, लड़का को भी पहचानता हूँ, लड़की को भी, हरियाणा का भी, तीनों को पहचानता हूँ। जगीरोड से रामा ने लेकर गया दिल्ली तक, दिल्ली से एक हरियाणा का लड़का है उसने लेकर गया है। वहाँ से उनका घर पे एक दिन रख कर सुबेरा को शादी करवा दिया मेरे पैसा के लिए। मैं वहाँ रो रहा था, उस लोगों ने बोला रोएगा तो यहाँ का आदमी मार देता है, ऐसे बोल कर धराया था वो लोग। যুৱতীগৰাকীৰ অভিযোগ মতে 6 বছৰৰ আগতে খেম্বালা দাসে গোপনে যুৱতীগৰাকীক জাগিৰোডলৈ আনি ভায়েক ৰমা দাসৰ হাতত তুলি দিছিল। জাগিৰোডৰ পৰা ৰমা দাসে ৰেলেৰে যুৱতীগৰাকীক লৈ গৈছিল হাৰিয়ানালৈ। যুৱতীগৰাকীক বহু বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাছিল পৰিয়ালে। लेकिन जाने के बाद भी मैं उनको जिसका घर में शादी करवाया तो उनको बोला था कि मेरे को ऐसे करके लेकर आया गलत करके, तो आप लोग तो सोचना चाहिए कि घर पे ले जाओ। उस लोगों ने बोला हम तो पैसा के लिए लेकर आए, हम नहीं ले जा सकते, ऐसे बोला है वो लोग। इसलिए मेरे को 5 साल तक वो लोगों ने रख लिया। फिर मेरे को पता नहीं भगवान ने रास्ता दिखा दिया, एक लड़का मिला तो उसने भेज दिया घर पे पैसा देख के। কাৰণ হাৰিয়ানাত যুৱতীগৰাকীক এজন লোকৰ সৈতে বিয়া কৰাই দি 1.5 লাখ টকালৈ ঘূৰি আহিছিল ৰমা দাস। যুৱতীগৰাকী এই বিয়াত মান্তি হোৱা নাছিল যদিও অসহায় অৱস্থাৰ বাবে একো কৰিব পৰা নাছিল। পিছত যুৱতীগৰাকী মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ বলি হৈছিল। অৱশেষত হাৰিয়ানাৰে একাংশ লোকৰ সহায়ত যুৱতীগৰাকী পলাই আহিবলৈ সক্ষম হয়। 1.5 लाख रुपया लिया था उन्होंने, वो लोग बता रही थी 1.5 लाख रुपया लेके गया है। घर पे आने के लिए कर रहा था, जब उस लोगों ने बोला हम तो पैसा के लिए लिया है, वो लोग 1.5 लाख रुपया हमारे से पैसा लेके गए, ऐसे बोल। वहाँ पे मैंने बहुत मेहनत करता था, वो लोग जैसे मेरे को खेलता था ऐसे मैंने मजदूर कर के उनको पैसा कमा के देता था। टूल पे लगा था मैंने, टूल पे पहले 15,000 रुपया मैं खाना बनाता था टूल लोगों के लिए। फिर बाद में दूसरा कंपनी आया, फिर भी मैंने बनाता था। घर पे जाता था, जब पीट के ले जाता था ले आता था, जब पीट के ले आता था। जैसे खेत में ज़मीन है, ज़मीन में भी काम करता था मैंने, 2000 में, 1000 में, 3000 में। खेता में मेरे को मार पीट करता था। आने के लिए तो मैं बहुत होता था, लेकिन नहीं आ पाता था, इतना दूर से मेरे को पता नहीं था रास्ता, इसीलिए। এই সম্পৰ্কত যুৱতীগৰাকীয়ে আমছৈ আৰক্ষী চকীত ৰমা দাস আৰু বায়েক খেম্বালা দাসৰ বিৰুদ্ধে গোচৰ দিয়াত মঙলবাৰে আৰক্ষীয়ে ৰমা দাসৰ বায়েক খেম্বালা দাসক আটক কৰিছে যদিও মূল অভিযুক্ত ৰমা দাস পলাতক হৈ আছে। আৰক্ষীয়ে 262 নম্বৰত 374 ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ৰমাই এজনী সেইবাৰ জেল খাইছে, এয়া ড্ৰাইভাৰে জানে গোটেইখিনি কেছ। তাৰপিছত আকৌ এজনী বয় নিছে, সেই মানে কেইবাজনী ছোৱালী এনেকৈ নিছে, ৰাজস্থান হাৰিয়ানালৈ গৈছিলে। অভিযোগ মতে ৰমা দাসে আৰু বহু কেইগৰাকী যুৱতীক ধনৰ বিনিময়ত বহিঃ ৰাজ্যলৈ সৰবৰাহ কৰিছে। একাধিক মহিলাক বিয়া পতাৰ ৰমা দাসে শেহতীয়াকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰি ৰহাৰ এখন ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলত আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে। নি পেলাই সেই লাষ্ট টাইমত মাটি বাৰী বেচি পেলাই তাৰপৰা সি পলাইছে, এতিয়া মিয়া ধৰ্ম লৈছে, মিয়া গাঁৱত থাকে। আপোনাৰ কি হয়? মোৰ ভাই হয়। আগত নিছে কেইবাজনীও বোলে, বহুত মানুহ কৈ আছে, আকৌ য'ত য'ত দিছে তাতো মানে খবৰ পাইছোঁ এনেকৈ বুলি, আৰু ক'ৰ পৰা ছোৱালী দিছে মানে মানুহবোৰে বিচাৰি আহি থাকে। এই নাৰী সৰবৰাহৰ ঘটনাৰ লগত অধিক লোক জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে।
মঙলবাৰে চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থা আৰু ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাজ্য চৰকাৰৰ বিভিন্ন পদৰ নিযুক্তিৰ বাবে এক বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। এই প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰে অসম ছাত্ৰ সন্থাৰ উপসভাপতি উৎপল শৰ্মাই। মঙলবাৰে মৰিগাঁও জিলাৰ অন্তৰ্গত চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থা আৰু চৰাইবাহী ক্ৰীড়া সন্থাৰ উদ্যোগত অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন পদত নিযুক্তিৰ বাবে শাৰীৰিক আৰু লিখিত পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। চৰাইবাহী ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি উৎপল শৰ্মাই। মৰিগাঁও বুৰবন্দাত UB আৰু AB কনষ্টেবল কাৰণে ৰিক্ৰুটমেণ্ট পুনৰ আৰম্ভ হ'ব। तो सरायबाही आंसू आंचलिक का जो कमेटी है एक ट्रेनिंग कैंप आज से शुरू किया है। तो इसमें काफ़ी कैंडिडेट्स आज आके इसमें पार्टिसिपेट किया है। कलीपुरा हमार CRPF 2 जन मानियात ट्रेनिंग दीबो फिजिकल ट्रेनिंग हमार जिमान रिक्रूटमेंट प्रोसेस होबो 1 सेप्टेम्बर पर आरंभ होबो एंड एकदम बिल्कुल ट्रांसपेरेंट रिक्रूटमेंट प्रोसेस होबो एंड कैंडिडेट सब अच्छे से अभी तक प्रैक्टिस किया है। एक सक्सेसफुल ट्रेनिंग कैंप होगा। আনহাতে এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিৰ্ময় গায়ন, মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপুল কুমাৰ নাথ আদি অন্যান্য ব্যক্তিসকল। বাহিৰে আমাৰ SSC যিবিলাক পৰীক্ষা হ'ব, আমাৰ কি কয় CRPF হওক, CISF হওক, আমাৰ আৰ্মি হওক, BSF হওক, সকলো পৰীক্ষা যাতে তেখেতসকলে সকলোৱে নিযুক্তি পাব পাৰে তাৰ কাৰণে এই অনুশীলন হ'ব। লিখিত পৰীক্ষাৰ অনুশীলন হ'ব, শাৰীৰিক পৰীক্ষাৰ অনুশীলন হ'ব। এই অনুশীলনত তেওঁলোকে যাতে পাছ কৰিব লাগে, তেওঁলোকে ইয়াৰ পিছত যাতে তেওঁলোকে যিসমূহ নিযুক্তি ওলাব সেই নিযুক্তিসমূহত যাতে তেখেতসকলে যিসমূহ পদ ওলাব সেই পদসমূহত যাতে তেওঁলোকে নিযুক্তি পাব পাৰে তাৰ কাৰণে আমি আজি ব্যৱস্থা কৰিছোঁ। আমি সকলো পৰীক্ষাৰ কাৰণে ইয়াৰ পিছত আমি UPSC APSC ওপৰতো আমি অনুশীলন দিয়াৰ কথা আমি ভাবিছোঁ, যাতে আমাৰ যুৱ প্ৰজন্ম অসমীয়া যুৱ প্ৰজন্ম যাতে আগন্তুক দিনসমূহত সফলতা যাতে এইসমূহ পৰীক্ষা উত্তীৰ্ণ হৈ দেশ তথা জাতিৰ হকে কৰ্ম কৰি যাব পাৰে তাৰে সেই আশাৰে আমি এই কৰ্ম কৰিবলৈ আমি আগবাঢ়িছোঁ। এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। জাগিৰোডত ড্ৰাগছৰ বিৰুদ্ধে অভিযান। মঙলবাৰে নিশা জাগিৰোডৰ ভকত গাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় টেবলেট জব্দ কৰে। লগতে আৰক্ষীয়ে এটা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰীটোৰ নাম হৈছে অজনুৰ আলী। যোৱাকালি আমি খবৰ পাইছিলোঁ যে এজন মানুহে ড্ৰাগছ লৈ মায়ং ছাইডৰ পৰা আহি আছে বুলি। আমি ভকত গাঁৱত এটা নাকা কৰিলোঁ। সেই নাকাত আমি এজনক কাৰেক্ট কৰিলোঁ আৰু তেওঁৰ লগত প্ৰায় 4,800 এপ্ৰক্স টেবলেট পোৱা গৈছে ড্ৰাগছৰ। এইটো আমি জব্দ কৰিলোঁ আৰু সেই এজন ল'ৰাক আজহাৰ আলী, তেওঁৰ ঘৰ চিতাগুৰি মায়াং, তেওঁক কাৰ্য কৰিবলৈ সক্ষম হ'লোঁ। তেওঁ এইটো ইমান পৰিমাণত বেচিবলৈ লৈ ইমান পৰিমাণৰতো খোৱাটো নহয়, তেওঁ বিক্ৰী কৰিবলৈহে লৈ গৈছিলে। বাকী তদন্ত চলি আছে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাবাতৰি। ক্ষেত্ৰীৰ ঔজাৰী গাঁৱত হঠাতে সৰ্পাতংক। এডাল প্ৰকাণ্ড ৰজাফেটিক লৈ এই আতংকৰ সৃষ্টি হয় গাঁওখনত। হয়, মঙলবাৰে ক্ষেত্ৰী থানাৰ অন্তৰ্গত ঔজাৰী গাঁৱত মাছ ধৰা এটা চেপাত উদ্ধাৰ হয় এই বিৰল প্ৰজাতিৰ সাপডাল। গাঁওখনৰে এজন মাছুৱৈয়ে পাতি থোৱা এটা চেপাত আবদ্ধ হোৱা সাপডাল প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ মাজত হুৱা দুৱা লাগে। পাছত বন বিভাগৰ লোকক খবৰ দিয়া হয়। প্ৰায় 6 ফুট দৈৰ্ঘ্যৰ বিৰল প্ৰজাতিৰ ফেটিসাপডাল সোণাপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এটি দলে কৌশলেৰে উদ্ধাৰ কৰি গুৱাহাটী ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায়।
এই সাপডাল আচলতে মানে ৰাতিপুৱাৰ ভাগত আমাৰ দাদা এজনে মানে এটা চেপা পাতিছিল পুখুৰীত। তাৰপিছত এই সাপডাল মাছৰ লগতে গৈ আবদ্ধ হৈ গ'ল। তেতিয়া তেওঁ এই চেপাডাল উদ্ধাৰ কৰি আনি ৰাখিলে ইয়াতে। মানুহৰ মাজত কৌতূহল সৃষ্টি হৈছে। আমি বন বিভাগত খবৰ দিছোঁ, কিন্তু তেওঁলোকে অলপ দেৰি হ'ব বুলি জনালে আমাক যে সাপডাল অলপ দুখ পাইছে, নিজৰ জীৱনটো বচাবলৈ গৈ মানে খুন্দিয়াই আছে চেপাডালত, সেয়ে মানে অলপ দুখ পাইছে। দীৰ্ঘদিনে বন্ধ হৈ থকা জাগিৰোডৰ নগাঁও কাগজ কলৰ ভূমি বেদখলৰ চেষ্টা এটা দুষ্ট চক্ৰৰ। স্থানীয় একাংশ লোকে অতি ষড়যন্ত্ৰমূলকভাৱে কাগজ কলৰ বৃহৎ অংশৰ পুখুৰীত এই বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজ তথা কলটোৰ কৰ্মচাৰী সন্থাই। প্ৰধানকৈ কাগজ কলৰ বৃহৎ আকাৰৰ পুখুৰীসমূহত শেহতীয়াকৈ মাছৰ পোনা মেলি দি মাছ পালনৰ জৰিয়তে পুখুৰীসমূহৰ অবৈধ দখলৰ চেষ্টা চলাইছে চক্ৰটোৱে। এই চক্ৰটোক জয়নালুদ্দিন নামৰ এজনে নেতৃত্ব দিয়াৰ অভিযোগ উঠিছে। আজি এসপ্তাহ ধৰিয়ে ইয়াত অবৈধ দখল চলি আছে, আমি গম পাই আছোঁ। আমি VDP তথা গাঁওৰক্ষী বাহিনী আৰু আমাৰ ওচৰ চুবুৰীয়া ৰাইজে যেতিয়া গম পালোঁ, আহি দেখিলোঁ কথাটো সঁচা। আমি লগে লগে এই কথাটো আমি আমাৰ SPC কৰ্তৃপক্ষক, আমাৰ লোকেল আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়াক জনালোঁ। তেওঁলোকে আহি নিজে পৰ্যবেক্ষণ কৰি কাম বন্ধ কৰি গ'ল। কিন্তু বন্ধ কৰি যোৱা স্বত্তেও কিন্তু আজিও পৰ্যন্ত কিন্তু কাম চলি আছে, কৰি আছে। তো আমি বিচাৰোঁ যে আমি ওচৰ চুবুৰীয়া হিচাপে এই SPCৰ যি পুখুৰীকেইটা, এই পুখুৰীকেইটা যাতে কোনো বেদখল কৰিব নোৱাৰে। প্ৰশাসন তথা আমাৰ কৰ্তৃপক্ষক, SPC কৰ্তৃপক্ষক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু সেইখিনি কৰিছে কোনে? আমাৰ জানামতে আমি যিটো দেখিছোঁ, আমাৰ জয়নালুদ্দিন বুলি এটা ল'ৰা আছে ইয়াত, সেই ল'ৰাটোৱে এই গোটেইখিনি কাম কৰি আছে বুলি আমি ৰাইজে গম পাইছোঁ। এইটো চাফা কৰি ইয়াত মাছ পেলাই আছে। ইয়াকে লৈ সৰব স্থানীয় লোক আৰু কাগজ কলৰ কৰ্মচাৰী সন্থাই বন্ধ হৈ থকা কাগজ কলৰ এই পুখুৰী বেদখল ৰোধ কৰিবলৈ স্থানীয় প্ৰশাসন আৰু কাগজ কল কৰ্তৃপক্ষক দাবী জনাইছে। আমাক যোৱাকালিও ফোন কৰি জনাইছিলে, আজিও আমাক জনাইছিলে। আহি দেখিলোঁ যে এতিয়া মেটেকাবিলাক উঠাই আছে দেখিছোঁ। এতিয়া যিবিলাক উঠাইছে সেইবিলাক মানুহ কাকো দিয়া দেখিলোঁ। আমি খালি মেটেকা আৰু কিছুমান বস্তু দেখিলোঁ, উঠোৱা সৰঞ্জাম। শুনি ৰাইজে কৈছে মাছ দিয়া বুলি কৈছে। কিন্তু আজি হঠাৎ যে এইটো কাম কৰিলে, আজি 5 বছৰ মিল বন্ধ হৈ গ'ল। আজি হঠাৎ কিয় এনেকুৱা হ'ল? অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ। মৰিগাঁও সদৰ ছাত্ৰ সন্থাই বিক্ষোভ প্ৰদৰ্শন কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ। মহামাৰী কৰোনাৰ সুযোগ লৈ ৰাজ্যজুৰি অব্যাহত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি। এনে পৰিৱেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ তথা ৰাজ্যৰ অৰ্থনীতি। ইয়াৰ মাজতে হুৰে বৃদ্ধি পাই আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। এই মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত শুকুৰবাৰে মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ নেতৃত্বই মৰিগাঁও চহৰৰ মাজমজিয়াত এক মানৱ শৃংখল কাৰ্যসূচীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। আচলতে হয় বৰ্তমান সময়ত আছে অসম চৰকাৰখন ব্যৰ্থ হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ব্যৰ্থ হৈছে, সেই কথাটো ৰাইজৰ আগত প্ৰমাণিত হৈছে। কাৰণ এই দুৰ্যোগৰ সময়ত তেওঁলোকে দুৰ্গত ৰাইজক তেওঁলোকে আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে যি এই আকাশলংঘী মূল্যবৃদ্ধি আছে, জনসাধাৰণৰ মূৰত আছে ৰামটাঙন ফুটাইছে। ইফালে ক'ভিডৰ আতংক, আনফালে আছে মূল্যবৃদ্ধি মাধ্যম। জনসাধাৰণৰ মাজত এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। যিখিনি সময়ত ৰাইজে দুবেলা দুবিধি খাবৰ বাবে আচলতে সংগ্ৰাম কৰিবলগীয়া হৈছে, সেইখিনি সময়ত এই আকাশলংঘী মূল্যবৃদ্ধি আছে জনসাধাৰণৰ এটা পানীৰ হান চৰা অৱস্থাৰ সৃষ্টি কৰিছে। তেওঁলোকে হিতাধিকাৰীসকলক বিনামূলীয়া চাউল প্ৰদান কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে প্ৰায়বোৰ বস্তু 100 টকা 200 টকাত কিনিব লগা হৈছে। তেওঁলোকে উজ্জ্বলা আঁচনিৰ জৰিয়তে তেওঁলোকে চিলিণ্ডাৰ প্ৰদান কৰিছে, কিন্তু চিলিণ্ডাৰ ইমানেই দাম, চিলিণ্ডাৰ কিনিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে। তেওঁলোকে ছাত্ৰীসকলক স্কুটি প্ৰদান কৰিছে, কিন্তু এতিয়া তাৰ লগে লগে পেট্ৰল ডিজেলৰ দাম ইমানেই বঢ়াইছে, এতিয়া সেই হাজিৰা কৰা পৰিয়ালটোৱে দিনটো হাজিৰা কৰি যিটো পইচা পায়, সেই পইচাটো আচলতে তেওঁলোকে স্কুটিখনত তেল ভৰাব নে পৰিয়ালটো পোহব লাগিব, এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু এই যোগান বিভাগ, অসম চৰকাৰৰ যে এটা যোগান বিভাগ বুলি এটা বিভাগ আছে, সেই কথাটো অসমৰ ৰাইজে আচলতে পাহৰি গৈছে। গতিকে বিজেপি নেতৃত্বাধীন চৰকাৰখন আৰু যোগান বিভাগক আমি সকীয়াই দিছোঁ, অতি সোনকালে আপোনালোকে মূল্যবৃদ্ধি কৰা ব্যৱস্থা হওক, আৰু যিসকল অসাধু চক্ৰ বা কলে বেপাৰী আছে সেইসকলক নাকি লগা ব্যৱস্থা। অন্যথা কিন্তু ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত অধিক তীব্ৰতা আন্দোলন কৰি সেই কথাটো স্পষ্ট। মূল্যবৃদ্ধি ৰোধ
যোৱা 20 তাৰিখ শুক্ৰবাৰে নখোলা সাহিত্য চৰাৰ উদ্যোগত প্ৰকাশিত জিলিঙনি আলোচনীখনৰ লগতে অকণদেৱী সামাজিক উপন্যাস সেউতী, শিশু উপন্যাস কৰুণাৰ আতংক আৰু ৰামসিংহ দেউৰীৰ তিৱা ভাষাত প্ৰকাশিত ৰামায়ণে খৰং নামৰ গ্ৰন্থকেইখন চৰাৰ সভানেত্ৰী অকণদেৱীৰ বাসগৃহত উন্মোচন কৰা হয়। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতি অনুষ্টুপীয়াকৈ এই উন্মোচনী অনুষ্ঠানটি পালন কৰা হয়। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।